মাৰ্ঘেৰিটা অঞ্চলত উত্তৰ পূৰ্বাঞ্চলৰ পূৰ্বাঞ্চল বৌদ্ধ সমিতি, পূৰ্বাঞ্চল ভিক্ষু সংঘ, বৰুৱা বুদ্ধিষ্ট ফেডাৰেশ্যন, অল আছাম বুদ্ধিষ্ট এছ'চিয়েশ্যন আৰু আমাৰ বহু বৌদ্ধ বিহাৰবিলাক আছে। ইয়াত আমি সমবেত হৈছোঁ। আমাৰ BMTC যিটো বৌদ্ধগয়া মেনেজমেণ্ট কমিটিখন 1949 যিটো প্ৰতিষ্ঠা কৰিছে, সিহঁতে আমাক ঠগি দিলে যে বৌদ্ধসকলক কম মানুহ আছে, গতিকে আমি বহুত ধৰণৰ মানুহ ইয়াত ভৰাই দিলে। গতিকে আমাক এতিয়া আমি ডিমাণ্ড কৰিছোঁ যে বৌদ্ধসকলক এইটো মানে বৌদ্ধগয়াটো চপাই দিব লাগে আৰু আমাৰ এইখন যিখন আইন আছে এইখন বাতিল কৰিব লাগে। সেইকাৰণে এইখন কণ্ডেম কৰিবৰ কাৰণতে আমি এই অঞ্চলত বহুত আমি জাতি উপজাতিয়ে ইয়াত উপস্থিত হৈ প্ৰথম দিনাখনেই ইমানখিনি মানুহ গেডাৰিং কৰি আমি এইটো ব্যৱস্থা লৈছোঁ। আমি ভৱিষ্যতে ইয়াতকৈ বেছি গেডাৰিং কৰি ইয়াতকৈ আমি জংগী আন্দোলন কৰিম বুলি ভাবিছোঁ। যি পৰ্যন্ত বৌদ্ধগয়াখন আমাৰ বৌদ্ধসকলক নিদিব সেই পৰ্যন্ত আমি এই সংগ্ৰাম চলাই থাকিম বুলি আমি আশা ৰাখিছোঁ। গতিকে ভাৰতীয় একমতে 25-26 যিটো অনুচ্ছেদৰ মতে সকলো ধৰ্মীয় অনুষ্ঠানবিলাককে তেখেতসকলে পৰিচালনা কৰিবলৈ সুবিধা দিছে। একমাত্ৰ বৌদ্ধসকলকে ইয়াক মানে বিধি ঘটাইছে। গতিকে বৌদ্ধসকলক এই অনুষ্ঠানটো বৌদ্ধগয়াখন আৰু ভগৱান বুদ্ধক সন্মান জনাই এই অনুষ্ঠানটো বৌদ্ধসকলক চাপি দিবলৈ কাৰণতে মই অনুৰোধ জনাইছোঁ। মই প্ৰথমে সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি 26 নৱেম্বৰ তাৰিখে অল ইণ্ডিয়া বুদ্ধিষ্ট ফোৰামৰ নেতৃত্বত যি বুদ্ধগয়া এক্ট 1949ৰ বিৰুদ্ধে যিটো আন্দোলন চলি আছে, যোৱা বছৰৰ 26 নৱেম্বৰত বুদ্ধগয়াত হৈছিল, তাৰপিছত বিহাৰৰ পাটনাত হৈছিল আৰু আজি সমগ্ৰ ভাৰতবৰ্ষতে এই প্ৰতিবাদী কাৰ্যসূচী শান্তি সমদলেৰে কৰা হৈছে। এই অল ইণ্ডিয়া বুদ্ধিষ্ট ফোৰামৰ নেতৃত্বতেই অসমৰ বিভিন্ন জনগোষ্ঠীৰ বৌদ্ধ ধৰ্মীয় সংগঠনবিলাকে সদৌ অসম বৌদ্ধ মহাসভা, বৰুৱা ফেডাৰেশ্যন, পূৰ্বাঞ্চল বৌদ্ধ সমিতি, পূৰ্বাঞ্চল ভিক্ষু সংঘ, লামা বুদ্ধিষ্ট সংঘ, এনেকৈ বিভিন্ন সংগঠনে আজি আহি এই শান্তি সমদলেৰে বুদ্ধগয়া এক্ট 1949 সংশোধন কৰি বৌদ্ধ ধৰ্মীয় লোকক পৰিচালনা সমিতিৰ সদস্য কৰিবৰ কাৰণে প্ৰতিবাদ জনাইছে। আৰু এই প্ৰতিবাদেৰে ভাৰতৰ প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি আৰু বিহাৰৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীলৈ আজি মাৰ্ঘেৰিটা সমজিলাৰ আয়ুক্তৰ হাতত স্মাৰক পত্ৰ প্ৰদান কৰা হ'ব। এই স্মাৰক পত্ৰৰ দ্বাৰাই বুদ্ধগয়াৰ 1940 এক্টৰ সংশোধনৰ যাতে কৰে চৰকাৰে, সেইকাৰণে আজি সমদল আগবাঢ়ি আহিছে। শান্তি সমদলেৰে মাৰ্ঘেৰিটা তথা অৰুণাচলৰ বিভিন্ন ঠাইৰ পৰা বৌদ্ধ ধৰ্মীয় লোকসকল আহিছে, মাৰ্ঘেৰিটাত সমবেত হৈছে। শান্তিপূৰ্ণভাৱে সমদল ওলাই আহি আজি আমি সকলোৱে এই শান্তি সমদলেৰে বুদ্ধগয়া আইনখন যাতে সংশোধন কৰি চৰকাৰে বৌদ্ধ ধৰ্মীয় লোকৰ মাজত বুদ্ধগয়া পৰিচালনা সমিতিখন প্ৰদান কৰে, তাৰ কাৰণেই এই প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰা হৈছে। মই বেছি নকওঁ, এইখিনিকে কৈ সাংবাদিক বন্ধুসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ যোগেদি আজি সমবেত হোৱা সকলো সংগঠনৰ বৌদ্ধ ধৰ্মীয় ৰাইজলৈও মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। সুদূৰ ভৱিষ্যতলৈ আৰু এনেধৰণৰ আন্দোলন চলি যাব। আজি প্ৰথম আৰম্ভহে হৈছে, গতিকে আমি সকলোৱে আগবাঢ়ি গৈ বুদ্ধগয়া আমি বৌদ্ধ সমাজৰ পৰিচালনা সমিতি এখন কৰিবলৈ নিশ্চয় আমি সক্ষম হ'ম বুলি আশা ৰাখিছোঁ। ইয়াত গোট খাইছোঁ আমাৰ দাবী জনাবলৈ। বৌদ্ধগয়াৰ BTMC বৌদ্ধগয়া টেম্পল মেনেজমেণ্ট কমিটি আৰু BT এক্ট বৌদ্ধগয়া টেম্পল এক্ট 1949ক ৰিপিল কৰিবৰ কাৰণে আৰু BTMCক সংশোধনী কৰিবৰ কাৰণে আজি আমি দাবী জনাইছোঁ। অন্য ধৰ্মীয় অৱলম্বীবিলাকে নিজৰ মঠ মন্দিৰবিলাক নিজৰ মানুহ দি চলাব পাৰে, কিন্তু আমাৰ ক্ষেত্ৰত এইটো সুকীয়া। আমাৰ ক্ষেত্ৰত আমি দেখিছোঁ 9জনীয়া কমিটিৰ ভিতৰত মাত্ৰ 4জনহে বৌদ্ধ ধৰ্মীয় লোক আছে আৰু 5জন অন্য ধৰ্মীয় লোক, বিশেষকৈ হিন্দু ধৰ্মীয় লোক। 1949ত BT এক্ট যিটো এডপ্ট কৰিছিলে সেইটোক আমি ৰিপিল কৰিবৰ কাৰণে আৰু ইয়াক আমি কণ্ডেম কৰিছোঁ। আমি ভাৰত চৰকাৰক আৰু বিহাৰ চৰকাৰক দাবী জনাইছোঁ, আপোনালোকে ইয়াক ৰিপিল কৰক আৰু BTMC এক্ট সংশোধনী কৰক।
ইমানেই ক'বলগীয়া আৰু ৰাইজসকল আপোনালোকে যিবিলাকে ইয়াত আহিছে আজি আমাৰ লগত যোগদান কৰিছে আমি আপোনালোকক আমাৰ ফালৰ পৰা অশেষ ধন্যবাদ দিছোঁ আৰু আগন্তুক দিনক আমি আপোনালোকৰ সহায় সহযোগিতা আমি বিচাৰিম আজিৰ পৰা আমি আজি নহয় যে আমি ক্ষান্ত থাকিম আমি যেতিয়ালৈকে আমাৰ এই সিদ্ধান্ত আৰু আমাৰ যে দাবী শেষ নহয় তেতিয়ালৈকে আমি এই যুঁজ কৰি থাকিম সেইকাৰণে মই আপোনালোকে ৰাইজ যিমান ইয়াত আজি যোগদান কৰিছে আমাৰ লগত আমি গোটেইখিনিক অনুৰোধ কৰোঁ আপোনালোকে আগন্তুক দিনক আৰু জোৰকৈ আমাক সহায় সহযোগিতা কৰিব সিমানেই কৈ ধন্যবাদ